পৰিবহন নহয় চৰণ বড়োক দিয়ক WBTCৰ দপ্তৰ WBTC দপ্তৰ দিয়ক চৰণ বড়োৰ সম্ভাৱ্য দপ্তৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বড়ো ৰাইজে WBTC দপ্তৰেহে বড়ো ভূমিৰ প্ৰকৃত উন্নয়ন সাধিব আৰু কাইলৈ পুৱা 11 বজাত শপত ল'ব চৰণ বড়োৱে চৰণে অসম চৰকাৰৰ পৰিবহন দপ্তৰ লাভ কৰিব বুলি চৰ্চা চলি আছে কিন্তু তাৰ মাজতে আহি পৰিছে বড়ো ৰাইজৰ প্ৰতিক্ৰিয়া WBTC দপ্তৰ দিবলৈহে আহ্বান জনাইছে বড়ো ৰাইজে হয় এই পংখত মই প্ৰসংগত এটা কথাই কম যেহেতু আমাৰ বিটিচিৰ পৰা চৰণ বড়ো ডাঙৰীয়াক মন্ত্ৰিত্বৰ দায়িত্বভাৰ দিছে আৰু সেই মন্ত্ৰিত্বৰ দায়িত্বভাৰটো হয় আসলতে যদি ট্ৰেন্সপৰ্টত দিয়ে ট্ৰেন্সপৰ্ট দিলে আমি 5 মাহত বা 6 মাহত কি কৰিম 2026 এপ্ৰিলত আমাৰ আগন্তুক ইলেকশ্যন আহি আছে MLA ইলেকশ্যন গতিকে সেই 5 মাহ বা 6 মাহৰ ভিতৰত আমি আমাৰ ট্ৰেন্সপৰ্টৰ কাৰণে একো কৰিব নোৱাৰোঁ যদি WBT দিয়ে WBT দিলে আমি ৰাইজৰ সেৱা বা ৰাইজৰ এটা সুচিন্তা কৰিব পাৰিব আৰু সেইটোৱে মোৰ বিশ্বাস আৰু চৰণ বড়ো ডাঙৰীয়াক আমাৰ ফালৰ পৰা এটাই অনুৰোধ যাতে সি যদি দায়িত্বভাৰ লৈ আমাৰ WBT দায়িত্বভাৰ দিয়ে মন্ত্ৰিত্ব তেতিয়াহ'লে সি আশা কৰোঁ এটা আমাৰ BTCৰ কাৰণে এটা ভাল একটা ফাণ্ড বা ভাল চৰকাৰৰ পৰা মুকলাই আনিব পাৰিব এই বিষয়ত মোৰ ক'বলগীয়া এইখিনি আমি শুনা মতে চৰণ বড়ো ডাঙৰীয়াক ইতিমধ্যে অসম চৰকাৰে কেবিনেট মিনিষ্টাৰ অৰ্পণ কৰিছে তেখেতক আমি কোকৰাঝাৰ জিলা আক্ৰাছৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় একেখিনি কথাকে কৈছোঁ আজি বেছি দিন নাই আৰু যেহেতু 6 মাহ মাত্ৰ আৰু মানে অসম বিধানসভা নিৰ্বাচন আহি আছে আগন্তুক গতিকে তেনেকুৱা ভাল এটা ডিপাৰ্টমেণ্ট দিলে হয়তো ৰাইজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব পাৰিল হয় পৰিবহণ বিভাগটো যিটো এটা তথ্যভেজ অৱস্থা অল অসমতে যিটো এটা অৱস্থা আৰু BTAD এটা সৰু জেগা আমাৰ এই কি কৰিব গতিকে আমি বিচাৰিছোঁ এটা ভাল যাতে বিভাগ প্ৰদান কৰে চিন্তা চৰ্চা কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছোঁ পৰিবহন নহয় চৰণ বড়োক দিয়ক WBTCৰ দপ্তৰ WBTC দপ্তৰ দিয়ক চৰণ বড়োৰ সম্ভাৱ্য দপ্তৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বড়ো ৰাইজে WBTC দপ্তৰেহে বড়ো ভূমিৰ প্ৰকৃত উন্নয়ন সাধিব আৰু কাইলৈ পুৱা 11 বজাত শপত ল'ব চৰণ বড়োৱে চৰণে অসম চৰকাৰৰ পৰিবহন দপ্তৰ লাভ কৰিব বুলি চৰ্চা চলি আছে কিন্তু তাৰ মাজতে আহি পৰিছে বড়ো ৰাইজৰ প্ৰতিক্ৰিয়া WBTC দপ্তৰ দিবলৈহে আহ্বান জনাইছে বড়ো ৰাইজে হয় এই পংখত মই প্ৰসংগত এটা কথাই কম যেহেতু আমাৰ BTCৰ পৰা চৰণ বড়ো ডাঙৰীয়াক মন্ত্ৰিত্বৰ দায়িত্বভাৰ দিছে আৰু সেই মন্ত্ৰিত্বৰ দায়িত্বভাৰটো হয় আসলতে যদি ট্ৰেন্সপৰ্টত দিয়ে ট্ৰেন্সপৰ্ট দিলে আমি 5 মাহত বা 6 মাহত কি কৰিম 2026 এপ্ৰিলত আমাৰ আগন্তুক ইলেকশ্যন আহি আছে MLA ইলেকশ্যন গতিকে সেই 5 মাহ বা 6 মাহৰ ভিতৰত আমি আমাৰ ট্ৰেন্সপৰ্টৰ কাৰণে একো কৰিব নোৱাৰোঁ যদি WBT দিয়ে WBT দিলে আমি ৰাইজৰ সেৱা বা ৰাইজৰ এটা সুচিন্তা কৰিব পাৰিব আৰু সেইটোৱে মোৰ বিশ্বাস আৰু চৰণ বড়ো ডাঙৰীয়াক আমাৰ ফালৰ পৰা এটাই অনুৰোধ যাতে সি যদি দায়িত্বভাৰ লৈ আমাৰ WBT দায়িত্বভাৰ দিয়ে মন্ত্ৰিত্ব তেতিয়াহ'লে সি আশা কৰোঁ এটা আমাৰ BTCৰ কাৰণে এটা ভাল একটা ফাণ্ড বা ভাল চৰকাৰৰ পৰা মুকলাই আনিব পাৰিব এই বিষয়ত মোৰ ক'বলগীয়া এইখিনি আমি শুনা মতে চৰণ বড়ো ডাঙৰীয়াক ইতিমধ্যে অসম চৰকাৰে কেবিনেট মিনিষ্টাৰ অৰ্পণ কৰিছে তেখেতক আমি কোকৰাঝাৰ জিলা আক্ৰাছৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় একেখিনি কথাকে কৈছোঁ আজি বেছি দিন নাই আৰু যেহেতু 6 মাহ মাত্ৰ আৰু মানে অসম বিধানসভা নিৰ্বাচন আহি আছে আগন্তুক গতিকে তেনেকুৱা ভাল এটা ডিপাৰ্টমেণ্ট দিলে হয়তো ৰাইজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব পাৰিল হয় পৰিবহণ বিভাগটো যিটো এটা তথ্যভেজ অৱস্থা অল অসমতে যিটো এটা অৱস্থা আৰু BTAD এটা সৰু জেগা আমাৰ এই কি কৰিব গতিকে আমি বিচাৰিছোঁ এটা ভাল যাতে বিভাগ প্ৰদান কৰে চিন্তা চৰ্চা কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছোঁ।